हेलो एवरीवन জিকে অনলাइन ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে তাম্ৰফুলি ব্যৱহাৰ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি গদাধৰ সিংহ। টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন বি শ্ৰীনাথ দুৱাৰা বৰুৱা। অসমৰ কোনখন জিলাত দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আছে? ইয়াৰ শুদ্ধ উত্তৰ অপচন বি ধুবুৰী জিলা। উত্তৰ পূবৰ কোনটো জনজাতিয়ে আগালমাখা উৎসৱ পালন কৰে? শুদ্ধ উত্তৰ অপচন বি গাৰো। তলৰ কোনখন অসমীয়া উপন্যাস দ্বিতীয় বিশ্বযুদ্ধৰ কাহিনী আধাৰত বৰ্ণনা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপচন সি জংগম। বুৰঞ্জী বিবেক ৰত্ন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ অপচন এ মনিৰাম দেৱান। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন বি আলেকজেণ্ডাৰ ফ্লেমিং। চুৰামফা কোনজন ৰজাৰ আহোম নাম? শুদ্ধ উত্তৰ অপচন বি ৰাজেশ্বৰ সিংহ। কোনজন ৰজাই এলাহাবাদ কুম্ভ মেলাৰ আয়োজন আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ অপচন এ হৰ্ষবৰ্ধন। পঞ্চৰত্ন পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপচন ডি গোৱালপাৰা জিলা। তলৰ কোনখন জ্যোতি প্ৰসাদ আগৰৱালাৰ নাটক নহয়? শুদ্ধ উত্তৰ অপচন এ ডন পখিলী। 2024 চনৰ অলিম্পিক খেলৰ মূল মন্ত্ৰ কি আছিল? শুদ্ধ উত্তৰ অপচন বি গেমছ ৱাইড অপেন। হেমকোষ প্ৰথমে কিমান চনত প্ৰকাশ পাইছিল? শুদ্ধ উত্তৰ অপচন সি 1900 চনত। গোৱালপাৰা জিলাৰ কোনখন পাহাৰত কোৱাৰ্টছ পোৱা যায়? শুদ্ধ উত্তৰ অপচন বি পঞ্চৰত্ন পাহাৰ। ৰেগুলেটিং এক্ট কেতিয়া গৃহীত হৈছিল? শুদ্ধ উত্তৰ অপচন বি 1773 চনত। আমাৰ সৌৰজগতখন কোনটো তাৰকাৰাজ্যৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ অপচন বি হাতীপতি। জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰা আহোম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপচন সি ৰুদ্ৰসিংহ। হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? শুদ্ধ উত্তৰ অপচন সি 1700 মাইল। ৰাস্তা বনাওঁতে ওপৰত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? শুদ্ধ উত্তৰ অপচন এ বিটুমেন। অসমৰ কিমানখন জিলাই মণিপুৰ সীমান্ত স্পৰ্শ কৰে? শুদ্ধ উত্তৰ অপচন বি 2খন, কাছাৰ আৰু ডিমা হাছাও জিলা। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।